এটা ফ্ৰিজ চাবলৈ আহিছোঁ। ফ্ৰিজৰ কমপ্লেইন গডৰেজ ইয়ন ছিংগল ড'ৰ 190 লিটাৰৰ। ইয়াৰ প্ৰব্লেমটো দিছে কাষ্টমাৰক, কুলিং নহয়। ইয়াৰ প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব লাগে সেই প্ৰব্লেমটো আপোনালোকক দেখাম। ছিংগল ড'ৰ ফ্ৰিজ, ইয়াৰ চুইচটো দি দিয়কচোন। এইটো প্লাগ। অঁ, ইয়াৰ প্ৰব্লেমটো কাষ্টমাৰ হৈছে কুলিং নহয়, মেচিন নচলে। চুইচ দিয়ক। ইয়াৰ চুইচ দিয়া হ'ল, চাইছে গম পাইছে। ফ্ৰিজত লাইট জ্বলিছে, বাকী একো প্ৰব্লেম হেৰি কৰা নাই, ফাংচন কাম কৰা নাই। এতিয়া মেইন প্ৰব্লেমটো দিছে, চাব দেখাই আছোঁ আপোনালোকক। ইয়াৰ কোন যোৱাটো এইটো প্ৰব্লেম, এইটো চাইছে ৰিলেটো টিপ মাৰি আছে। কম্প্ৰেচাৰ ষ্টাৰ্ট হোৱাৰ লগে টিপ মাৰি দিছে। টিপ মৰাৰ কাৰণে কম্প্ৰেচাৰ চলা নাই। কম্প্ৰেচাৰ নচলিলে কুলিং নিদিব। এয়া মেচিনটো ওলাই দিয়ক প্লাগটো। এয়া কম্প্ৰেচাৰটো ওলাই দিয়ক। কম্প্ৰেচাৰটো কেনেকৈ চেক কৰিব লাগে, এই প্ৰব্লেমটো ছল্ভ কেনেকৈ কৰিব সেই বস্তুটো দেখাম। ইয়াৰ ফাৰ্ষ্ট এই কভাৰটো ইয়াত লক এটা আছে, লকটো ওলাই ল'ব কভাৰত। এইটো চাইছে ইজিলি ওলাই যাব। ওলাই যোৱাৰ পিছত এইটো তলত ৰিলে টেষ্টাৰ এটা ল'ব, লাহেকৈ প্ৰথম ৰিলেটো ওলাব। তাৰপিছত এই অভাৰলোডটো ওলাই ল'ব। এই দুটা পাৰ্চৰ পৰা টিপ মাৰি থাকে, এই ৰিলে অভাৰলোড। ইয়াৰ চাইছে এইটো ৰিলে অইল পে। ৰিলেটোৰ পৰা অইলটো এইটোৰ পৰা টিপ মাৰিছে। এইটো টিপ মৰাৰ কাৰণ হৈছে ৰিলেটো হিলি আছে পৰা। ভিতৰত যোনটো চিপ সেইটো থাকে, এই বস্তু জ্বলি গৈছে। চাইছে ইয়াৰ ভিতৰত যোনটো আইচিটো আছে এইটো টুকুৰা হৈ গ'ল জ্বলি। ইয়াৰ ফাৰ্ষ্ট এতিয়া মই কম্প্ৰেচাৰটো চেক কৰিম। এইটো ধৰিবচোন এনেকৈ। একো নল'ব নাই। আৰু চাইছে কিলোমিটাৰত কণ্টিনিউটো ছেট কৰি ল'ব। কণ্টিনিউটো ছেট কৰাৰ পিছত কম্প্ৰেচাৰ টাৰ্মিনেল ক্লিপ যোনটো আছে এই তিনিটা চেক কৰিব। ওপৰতটো হৈছে এইটো কমন, ঠিকে দেখাইছে। বডি চেক কৰি ল'ব তিনিটা ক্লিপতে এটা এটা কৰি। ইয়াৰ চেট ঠিকে দেখাই আছে। ইয়াৰ ৰিলে অভাৰলোডটো প্ৰব্লেম দিছে। ইয়াৰ এই বস্তু জ্বলি আছে, জ্বলাৰ কাৰণে এতিয়া ৰিলে অভাৰলোডটো লগাই চেক কৰিম। এইটো চাইছে গডৰেজৰ ৰিলে অভাৰলোড হয়, এই বস্তুটো বহাইখিনি কম্প্ৰেচাৰটো চেক কৰাটো দেখালোঁ কেনেকৈ কিলোমিটাৰ কণ্টিনিউটি দি চেক কৰিব। অভাৰলোডটো ওপৰৰ ক্লিপ যোনটো আছে সেইটো এলপিটো বহিব। এইটো ৰিলেটো তলত দুটা ক্লিপ যোন দুটা আছে সেইটো লগাইছোঁ। ৰিলেটো যেতিয়া বহাব পুৰা টাইটকৈ বহাব যাতে স্পাৰ্কিং নেমাৰে। এইটো হৈ গ'ল নিউট্ৰেল। ৰিলে অইলটো লগোৱা হ'ল। ইয়াক মই কিলোমিটাৰত এম্পিয়াৰ চাবৰ কাৰণে কিলোমিটাৰটো লগাই চেক কৰি দিম। সেইটোৱে ইয়াক এম্পিয়াৰত দি দিম। এম্পিয়াৰ কিমান লৈছে কম্প্ৰেচাৰ ষ্টাৰ্ট কৰি চেক কৰিবলৈ এটা চুইচটো দিম। বডিটো ফাৰ্ষ্ট চেক কৰিব। চাইছে টেষ্টাৰ বডি দেখুওৱা নাই, তাৰপিছতে বডিত হাত দিব। এম্পিয়াৰ ঠিকে লৈ আছে 0.5 লৈ আছে। এতিয়া কুলিংটো চেক কৰিম। ইয়াক 10 মিনিটমান চলাই কুলিং আহিছে কি নাই।
এই চাইছে গডৰেজ ছিংগল ড'ৰ ফ্ৰিজৰ কুলিং নোহোৱা প্ৰব্লেমটো ছল্ভ কৰা হ'ল। এয়া কম্প্ৰেচাৰ চলা নাছিলে, কম্প্ৰেচাৰ টিপ মাৰি দিছিলে, তাত চলোৱাৰ লগে লগে 10 মিনিটৰ কুলিং চেম্বাৰত আইচ ঠাণ্ডা আহি দিছে। ফাৰ্ষ্ট লাইনিং আইচ আহি দিছে। এতিয়া ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু ফেচবুকত চাইছে ফ'ল' কৰি কমেণ্ট কৰি দিব। ভিডিঅ'টো কৰিছোঁ ইমানটোতে শেষ। ভাইটি কিবা ক'বানে? কিবা ক'বা? ৰমেন গাই এতিয়া চিনাকি নহয়, বহুত দিনৰ পৰাই চিনাকি। আগে মোৰ তাতো বহুত মানে ফ্ৰিজ ভাল কৰিছে আৰু একদম আগৰ পৰা মোৰ গাড়ীত AC ভৰাইছোঁ। কেতিয়াবা যদি আপোনালোকক দৰকাৰ হয় গাড়ী AC কাৰণেও ভৰাব পাৰিব, গেছ ফ্ৰিজৰ কাৰণেও বহুত ভাল মেকানিক। আৰু ভিডিঅ' লাইক ছাবস্ক্ৰাইব কৰি দিব।